নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পুনৰ আপোনালোকৰ ওচৰলৈ আহিছোঁ। গুৰুজনাৰ জীৱন লীলাৰ ক্ৰম অনুসৰি আজি মই এই খণ্ডটিত উপনীত হৈছোহি। ৰাম গুৰুৰ পিতৃৰ সকাম সুকলমে পাৰ হ'ল। তেওঁ সকাম পাৰ হোৱাৰ 2 বছৰ পাৰ হ'ল। তেনেতে শংকৰদেৱ গুৰুৱে ৰামৰ লগত আলোচনা কৰিলে। ৰাম গুৰুখনে পাছে আলোচিয়া ক্ষেত্ৰক যাইবাক লাগি উদ্যম কৰিয়া টকা শুনা ছয় লয়া ক্ষেত্ৰে চলি যাইবো পিতৃৰ মাতৃৰ অস্থি গংগাত লগাইব। তীৰ্থভ্ৰমণলৈ যোৱাৰ ইচ্ছা কৰি শংকৰদেৱে ৰাম গুৰুৰ লগত আলোচনাত মিলিত হ'ল। গুৰুৱে ৰামক ক'লে, গংগাত গৈ পিতৃ মাতৃৰ অস্থি বিসৰ্জন দিবৰ মনে তীৰ্থলৈ যাওঁ। তাত বামুণক দান দক্ষিণা কৰিবৰ বাবে টকা সোণ ৰূপ আদি লৈ যোৱাৰ মানস কৰিছোঁ। ৰামে বোলে, বাপু মই চলি যাইব, আমাৰ পিতৃৰ অস্থি গংগাত লগাইব। শংকৰে বুলন্ত বিলম্বত কাৰ্য নাই, তিনি পিতামহ তাকে মাতিলামতাই। শংকৰদেৱৰ তীৰ্থভ্ৰমণৰ কথা শুনি আৰু গংগাত অস্থি বিসৰ্জনৰ কথাটোৱে ৰামৰ হৃদয় স্পৰ্শ কৰিছিল। তেওঁ শংকৰদেৱক বাপু সম্বোধন কৰি কৈছিল, বোলে বাপু মই তোমাৰ লগত তীৰ্থভ্ৰমণলৈ যাম আৰু পিতাই অস্থিও গংগাত বিসৰ্জন দিব পৰা যাব। তেন্তে বিলম্ব কৰাৰ কোনো প্ৰয়োজন নাই বুলি শংকৰদেৱে তিনিওজন পিতামহক মতাই নাই। ক্ষেত্ৰক যাইবাক মূৰ হৈয়া আছে মন, মনুৰ বৰক লাগি কৰিও যতন। ৰামচন্দ্ৰ কায়স্থৰ আচয় কুমাৰ, মহাশুদ্ধমতি সিটো মাতৃ আছে তাৰ। তিনিওজনা ককাকক মতাই আনি শংকৰদেৱে তীৰ্থলৈ যাবৰ বাবে অনুমতি বিচাৰিলে। মই তীৰ্থভ্ৰমণলৈ যাবলৈ মন কৰিছোঁ। তীৰ্থলৈ যোৱাৰ আগত মনুৰ বিয়াখন পাতি দিব খুজিছোঁ। ৰামচন্দ্ৰ কায়স্থৰ এজন সত্যশুদ্ধ স্বভাৱৰ কুমাৰ আছে, অৰ্থাৎ এজন ল'ৰা আছে। তেওঁ মাকো আছে। গতিকে কেনেকুৱা হ'ব আপোনাৰ সবে বিচাৰ কৰি চাওক। তাংক বেহা দেও কন্যা 7 বছৰৰ, হেন শুনি জয়ন্তেও দিলন্ত উত্তৰ। আপুনি সৰ্বজ্ঞ তুমি সমস্ততে জানা, কি কাৰ্যত লাগি কেনে আমাশা কানা। ৰামচন্দ্ৰৰ পুত্ৰলৈ মনুক বিয়া দিলে কেনেকুৱা হ'ব আপোনালোকে মোক জনাওক। 7 বছৰীয়া মনুৰ বিয়া দিয়াৰ বাবে আলোচনাত ব্যস্ত হৈ পৰিছিল তেওঁলোক। শংকৰদেৱে ককাকদ্বয়ৰ পৰা অনুমতি বিচাৰিছিল। তেতিয়া ককাক জয়ন্তই বোলে, তুমি নিজে সকলো জানা, তুমি সৰ্বগুণী, বিবাহৰ প্ৰাৰ্থী সঠিক ৰূপত বাছনি কৰা আমাতকৈ তুমি বেছি সিদ্ধহস্ত। গতিকে আমাক তুমি কিয় সুধিছা বাপু? বয়সত কনিষ্ঠ হলেও, সম্বন্ধত নাতি হলেও শংকৰদেৱৰ ঐশ্বৰিকতাত সকলো মহিয়ান। গতিকে প্ৰতিটো কৰ্ম, প্ৰতিটো দিহা পৰামৰ্শ, প্ৰতিটো অনুষ্ঠানত তেওঁৱেই সকলোতকৈ শ্ৰেষ্ঠ। তেওঁ প্ৰতিটো বাক্য সকলোৰে গ্ৰহণযোগ্য। দিও কন্যা খানি বিহা, হৰিও সুন্দৰ, মনুৰ হৰিৰ একে পূৰ্ণ কলেবৰ। আমাৰ ঘৰত ৰৈব তাৰকেও নাই, হৰিও মাতৃও জানো
ৰৈব এহি ঠাই। তথাপিতো তুমি সুধিছা যেতিয়া বাপু, কওঁ শুনা। ৰামচন্দ্ৰৰ পুত্ৰ হৰিলৈ মনুক বিয়া দিব পাৰা। মনু আৰু হৰিৰ ভাল যোৰা মিলিব। বিয়াৰ পাছত হৰি আৰু মাক, হৰিৰ মাক আমাৰ ঘৰতে থাকিব। হৰিৰ বাদেতো আৰু আন কোনো নাই। গতিকে তীৰ্থলৈ যোৱাৰ পিছত শংকৰদেৱৰ বুঢ়িয়াই খেৰসুঁতীৰ লগত তেওঁলোক দুয়োজন আমাৰ ঘৰতে থাকিব পাৰিব। শংকৰে বুলন্ত কালি বৃহস্পতিবাৰৰ আঘোণ মাসতে বিহা দিবু নিষ্ঠেতাৰ যাইবু পিতা মহসব নকৰিবা বাধ হবিষ কৰোঁহো আজি কালি কৰোঁ শ্ৰাদ্ধ। আঘোণ মাহতেই তাইক বিয়া দিয়াৰ ঠিক কৰা হ'ব, অৰ্থাৎ মনুক বিয়া দিয়াৰ কথা কৈছে। তাইক বিয়া দি আজৰি হৈ মই তীৰ্থক্ষেত্ৰলৈ ভ্ৰমণ কৰিবলৈ যাম। তাত আপোনালোকে মোক বাধা নিদিব, বাধা নকৰিব। গতিকে আজি হবিষ কৰি আৰু কাইলৈ বৃহস্পতিবাৰে নপুৰুষৰ শ্ৰাদ্ধ কৰ্ম কৰোঁ। নান্দি মোক পিণ্ড দিয়া, কৰোঁ কন্যাদান। কালি তোৰা হব আহি বাহা এহি থান। মাউৰা মনুৰ লগে সবে পিণ্ড দিবু। ভাই জামাই দুইক ঘৰ বাৰী সমপিব। নান্দি মুখ হ'ল আবহবাইক শ্ৰাদ্ধ, অৰ্থাৎ বিবাহ আদিত পূৰ্বে সম্পাদিত শ্ৰাদ্ধ অনুষ্ঠান। শ্ৰাদ্ধ পিণ্ড দি তাইক কন্যাদান দিয়া হওক। গতিকে কাইলৈ আপোনালোক ইয়ালৈ আহিব। মাউৰা মনুৰ বাবে সকলো কৰ্মত আপোনালোকে ভাগ ল'ব, সকলো পিণ্ড কৰ্মত আপোনালোকে ভাগ ল'ব। মাউৰা মনুৰ বিবাহৰ পূৰ্বে যি নপুৰুষৰ শ্ৰাদ্ধ কৰ্ম কৰা হয় আৰু সেই শ্ৰাদ্ধ কৰ্মৰ পিণ্ডদান দিয়া হয়, সেই পিণ্ডদানত তেওঁলোকক অংশগ্ৰহণ কৰিবলৈ দিয়া হৈছে। তাইক বিধিমতে কৰ্ম কৰি বিবাহ দিয়াৰ পিছত ভাই বনগয়াগিৰি আৰু জোঁৱাই হৰিক ঘৰ বাৰী চমজাই দিম। এহি শুনি তিনি পিতা মহ চলি গৈলা। বুঢ়া খাক আদি যত বন্ধুত কহিলা। কৈশানি বিবাহ দিব আমি মনু আই। শুনি সমস্তৰ আনন্দৰ সীমা নাই। শংকৰদেৱৰ কথা শুনি তিনিওজন ককাকে মনত বৰ সন্তোষ পালে। তেওঁলোক ঘৰলৈ গৈ থকাৰ অৱস্থাত বুঢ়াখাকে কৰি যিমান বন্ধু বৰ্গক বাটত লগ পাইছিল সকলোকে কথাটো কৈছিল। শংকৰদেৱৰ জীয়ৰী মুনুৰ বিবাহৰ কথা শুনি আনন্দৰ সীমা নোহোৱা হ'ল সকলোৰে। বোলে এনেই বুঢ়ী নাচনি, তাতে নাতিনীয়েকৰ বিয়া, তাতে আকৌ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ কন্যা মুনু বিয়া। উনুতাৰ মনবোৰ থৌকিবা থৌ লাগিছিল। শুনাৰ মাত্ৰকে আনন্দত উখল মাখল লাগিছিল মনবোৰ। কম্বল ধৰায়ে হব লোক দিলা জান। বিহা শুনি লোক আইলা অসংখ্যাত মান। পাতসৰে পৰা তোলা খালি গুৰু নীল। সাত দণ্ড বেলা ভৈল শ্ৰাদ্ধত বহিল। কমলি ধৰাই মনুৰ বিবাহৰ কথাটো সকলো গাঁৱতেই জনাজত কৰি দিছিল, সকলো গাঁৱতেই জনাইছিল। তেওঁৰ মুখেৰে গুৰুৰ কন্যাৰ বিবাহৰ কথা শুনি বিভিন্ন গাঁৱৰ লোকবোৰ সদল বলে খবৰ লবলৈ বুলি শংকৰদেৱৰ গৃহলৈ বাট লৈছিল। গুৰুজনাই সময় অপব্যয় নকৰি পুৱাৰে পৰা ধন টকা পইচা আদি বিভিন্ন দান দক্ষিণাৰ সামগ্ৰীবোৰ প্ৰস্তুত কৰিবলৈ ধৰিলে। ইয়াত পুৱাৰ পৰা তোলা নিয়াৰ কথা কৈছে।
তোলা হ'ল ভাৰতীয় উপমহাদেশত প্ৰচলিত ওজনৰ তথা ভৰৰ এটি একক। এই মূল্য ব্ৰিটিছ আমোলতে প্ৰচলিত হৈছিল। 1 তোলা সমান 0.375 আউন্স সমান 11.6 গ্ৰাম বুজাইছে। এইবোৰ গোটাই যেতিয়া বেলি 7 দণ্ড হৈছিল তেতিয়া তেখেত শ্ৰাদ্ধ বিধিত বহিছিল। নৱদণ্ড আচন্তে উঠিল শ্ৰাদ্ধ হন্তে বৰদোৱা বিলে পিণ্ড লগাইলা জয়ন্তে উষবাসী শংকৰে তীৰত খালি থৈল ভক্ত সবে নাম গায়া কোনো ঘৰে আইল। শ্ৰাদ্ধ বিধি সমাপ্ত কৰি নতুন লাঠিত ভৰ দি উঠি বৰদোৱা বিল অৰ্থাৎ গংগাত পিণ্ডদান কৰিলে। ককাক জয়ন্তই উহ বাছি আনি ধুই পখালি শংকৰদেৱে পাৰত থলে। উহ হ'ল এক ধৰণৰ ঘাঁহ। এইবিধ বন বিবাহ পূজা শ্ৰাদ্ধ আদিত ব্যৱহাৰ কৰা হয়। দিবৰি তিল চাউল তুলসী ঘিউ মৌ আদি মালভোগ কল আদিৰে নপুৰুষৰ শ্ৰাদ্ধ কৰি পিণ্ড দি নাম কীৰ্তন কৰি ভক্তসকলৰ লগত তেওঁলোক ঘৰা ঘৰি আহিল। ব্ৰাহ্মণ সবক দান দক্ষিণা কৰি বিপ্ৰসকলক পঠাই দিলন্ত সাদৰি। পদ্মচন্দ্ৰ সূৰ্যমণ্ডলক গুৰু দিল সৰ্বভদ্ৰ মণ্ডলক শংকৰে কহিল। ঘৰলৈ আহি বামুণ বিপ্ৰসকলক সন্মান জনাই বিদায় দি পঠাই দিলে। আৰু তাৰ পাছত পদ্মচন্দ্ৰ সূৰ্যমণ্ডলক ৰাম গুৰুৱে প্ৰশস্ত হৃদয়েৰে পূজা অৰ্পণ কৰিলে। সৰ্বভদ্ৰ মণ্ডলক শংকৰদেৱে হৃদয়ৰ পৰা বন্দনা কৰিলে। সৰ্বভদ্ৰ হ'ল সৰ্বতো ভদ্ৰ মানে আল্পনা বিশেষ মানে চাৰিও দিশৰ দুৱাৰেদি। আৰু মণ্ডল হ'ল হিন্দু আৰু বৌদ্ধ ধৰ্মৰ ৰেখা গণিতেৰে অংকিত বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতীক। বিভিন্ন পৰম্পৰাগত আধ্যাত্মিক কাৰ্যত মণ্ডলটো এটা পূজা আৰাধনা বা ধ্যানৰ পবিত্ৰ স্থান হিচাপে গণ্য কৰা হয়। ইয়াক হয়তো ভক্তসকলৰ দৃষ্টি নিবদ্ধন কৰি ৰাখিবলৈ আৰু আধ্যাত্মিক নিৰ্দেশনাৰ সৰঞ্জাম হিচাপেও ব্যৱহাৰ কৰা হয়। হিন্দু বৌদ্ধ জৈন আৰু সিন্তু আদি পূৰ্ব দিশৰ ধৰ্মবিলাকত ইয়াক দেৱ দেৱী প্ৰতিনিধিত্ব মানচিত্ৰ হিচাপে ব্যৱহাৰ কৰা হৈছিল। বিশেষভাৱে হিন্দু ধৰ্মৰ ক্ষেত্ৰত মণ্ডলক স্বৰ্গ ভগৱান বা পবিত্ৰ স্থান হিচাপে গণ্য কৰা হয়। খ্ৰীষ্টপূৰ্ব প্ৰথম শতাব্দীত মণ্ডল ভাৰতবৰ্ষত উৎপত্তি হৈছিল আৰু প্ৰথমে বৌদ্ধ ধৰ্মত বৌদ্ধিক শিল্পকলা হিচাপে প্ৰদৰ্শন কৰা হৈছিল। এই নতুন যুগত মণ্ডলটো এটা চিত্ৰ তালিকা বা ৰেখা গণিতৰ নমুনা হিচাপে গণ্য কৰি বিশ্বব্ৰহ্মাণ্ডৰ সময় ক্ষুদ্ৰ বিশ্বৰ প্ৰতীক হিচাপে বৰ্ণনা কৰা হয়। প্ৰথমে ইয়াক এটা অখণ্ড বস্তু আৰু জীৱৰ সাংগঠনিক গড় ৰূপে
চিত্ৰাঙ্কিত কৰা হৈছিল। পিছৰ পৰ্যায়লৈ যোৱাৰ আগতে মই আপোনাসৱক পুনৰ মাধৱদেৱ পুৰুষৰ এফাকি অমৃত বাণী শুনাবলৈ বিচাৰিছোঁ। তেখেতে নামঘোষাত লিখিছে, পৰম পুৰুষ হৰি, পৰম কাৰণ প্ৰভু, পৰম ঈশ্বৰ ভগৱন্ত, সদানন্দ সদাশিৱ, সত্য সনাতন হৰি, জয় জয় অচিন্ত অনন্ত। প্ৰধান পুৰুষ ভগৱন্তই সকলোতকৈ শ্ৰেষ্ঠ। তেওঁৰ পৰাই সৃষ্টি উদ্ভৱ, তেওঁৱেই সকলোৰে মালিক। তেওঁ আনন্দময়, তেওঁ দুখ বেজাৰে স্পৰ্শ কৰিব নোৱাৰে। তেওঁ মংগলময়, তেওঁ সকলো জগতৰে হিতকাৰী। তেওঁৱে সত্য, আনবোৰ অসত্য। সকলো তেওঁৰ পৰাই উৎপন্ন হৈছে আৰু তেওঁতে সকলো লীন যাব। সৃষ্টিৰ আদিতেই তেওঁ আছিল, এতিয়াও আছে আৰু আগলৈও থাকিব। তেওঁক চিন্তি স্থিৰ কৰা টান। সংসাৰ অক্ষয় দুখ দূৰ কৰোতা, সৰ্বশত্ৰু ধ্বংসক, শিৱস্বৰূপ প্ৰধান কাৰণৰ হেতু তেওঁৱেই। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজিলৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ। পুনৰ লগ পোৱাৰ আশাৰে ধন্যবাদ।